চাহ বহো অলপ চাহ খাওঁ আমি মানে অলপ বাহিৰত ফুৰিব গ'লোঁ এনেই ঘৰটোৰ ভিতৰত সোমাই থকাতকৈ ভাবিছোঁ অলপমান ওলাই যাওঁ ৰঙালাও এক টুকুৰা লৈ আহিম বুলি গৈছিলোঁ আৰু তাতে মানে গৈ পেলাই অলপ কিবা কিবি সৰু বজাৰ কৰিলোঁ পটাৰ আগ লৈ আহিলোঁ ৰঙালাও ভাল এনেকুৱাকৈ অলপ সৰু সুৰা বজাৰ কৰি আনিলোঁ আৰু চাব মোৰ ভিডিঅ' স্পেচ কম হৈ আছে আৰু চাওক আমি গোলাপ ফুল এডাল লৈ আহিছিলোঁ যে আমি সেই সিটো ৰুমত থাকোঁতে আৰু এইডাল গোলাপ ফুল এতিয়া ফুলিছে দুটা ফুলিছে আৰু এটা ফুলো হৈ আছে সেইটো চাওক মানে ভালেকেইটা ফুলিব এতিয়াহে প্ৰাণ পাই উঠিছে গোলাপ ফুলডালে আৰু ৰ'দ পৰি থাকে দিব যাওঁ ওলালোঁ আমি এতিয়া নতুন ব্লগ এইটো আৰম্ভ কৰি লৈছোঁ বাৰু কি হয় নাজানো পাহাৰো এনে নে মনত থাকেহে গতিকে চাব মোৰ ব্লগটো ভোটৰ লিষ্টত নাম উঠিছে আমাৰ দুজনীৰ সৰুজনী উঠা নাই বাৰু ডাঙৰজনীক লৈছোঁ মাজুজনী গুৱাহাটীতে থাকিল পায়কৰ ঘৰত তাৰপিছত মানে তাই আহিব নোৱাৰিলে গাড়ী যিহেতু নচলা হ'ল তাৰপিছতে আমি এনেকৈ মানে ভোট দিব যাওঁতে অলপমান চাউল খুন্দি লৈ গৈছিলোঁ আমাৰ আলুৱা চাউল তাৰপিছতে আৰু কেইটামান শুকান চাউল এনেকুৱাকৈ মানে মিলিং কৰি লৈ যাম বুলি ভাবিছোঁ এটা বৰ ধুনীয়া মিল আমাৰ ৰাস্তাটোতে মানে ধুনীয়াকৈ হৈছে আজি কেইবছৰমান হ'ল এতিয়াহে গম পাইছোঁ আৰু এয়া হ'ল আমি ভাজি লৈ যোৱা চাউলটো আৰু হ'ল গুড়া সান্দা হ'ব গুড়া সান্দাটো খুন্দি লৈ আহিলোঁ আৰু লগতে পিঠা চিঠা খাবৰ কাৰণে শুকান পিঠাগুড়ি লাগে যে আমি ভাত খোৱা চাউলৰ সেইটোও অলপ খুন্দি পেলাই লৈ আহিলোঁ আকৌ যাওঁতে মানে তাতে মিলত আমাৰ খুৰাদকো লগ পালোঁ তাৰপিছতে এয়া চাওক ভোট দিব গ'লোঁ ভোট দিব যাই উঠাৰ পাছত মানে লাইন পাতি দিব লাগে ইফালে ভাত পানী খাই যোৱা নাই সেইকাৰণে মই মানে কি কৰিছোঁ তাতে মানে লাইনৰ পৰা এইবিলাক আমাৰ গাঁৱৰ ল'ৰা ছোৱালীহঁতৰ মানে হেৰি কৰিছোঁ আৰু আমাৰ ঘৰত গ'লোঁ ভাত ৰান্ধিবৰ কাৰণে মানে ভোট দিয়া নহ'ল তেতিয়া বহুত লাইন যে এয়া মই ফুলৰ ঠানি ৰুইছিলোঁ দুটা ফুল ফুলিছে চাওকচোন বাৰু একচুৱেলি শিপা মেলাই নাই তাৰপিছত আমাৰ ঘৰত মানে থেকেৰা কুজি থেকেৰা বৰ থেকেৰা চব আছিলে কিন্তু মানে এতিয়া বৰ থেকেৰা দুটা পাইছোঁ বাইদেউক কৈছোঁ বাইদেৱে লওঁ মই দুটা সিদিনাখনে আহিছিলোঁ আৰু এয়া একদম ঘৰুৱা পৰিৱেশ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু গুড়া সান্দা আমি অলপ টেষ্টটো কৰি চাইছোঁ কিন্তু মানে কি হ'ল গুড়া সান্দাটো পিঠাগুড়ি আৰু গুড়া সান্দা অলপ গুণ যে এই পিঠাগুড়িটোহে অলপ আঠিয়া কল লৈছোঁ খাম বুলি ভাবিছোঁ গাখীৰ চাখীৰ নিবই নহ'ল পানী মানে লাল চাহ দি লৈ খাই চাইছিলোঁ কি হ'ব আৰু তথাপিতো মানে অলপমান খালোঁ ভাত ৰন্ধা সময়লৈকে দালি চব্জি ভাত বনালোঁ বাইদেউ আৰু এওঁ মাছ মাৰিব গৈছে লগতে মাজনীও গৈছে তাত বহুত ডাঙৰ মাছ পাইছে চাওকচোন বাৰু প্ৰথম এইবিলাক আমি খাই ল'লোঁ গুড়া সান্দা খালোঁ অঁ পুৰি লাৰ এইবিলাক চব দিম পিঠাগুড়ি গুড়া সান্দা খুৱাইলি সেইটো কেতিয়াও নেদো ভোট দিয়া হ'ল বাৰু তাৰপিছতে আমাৰ ঘৰত আগতে খেতি কৰিছিলে অৰ্মিতে সিহঁতৰ ঘৰত সোমালোঁ মানে অভিযোগবিলাক দি আছে ইয়াৰ মানে কিবা ৰৌ লাগি আছে আমালৈ আমি মানে যোৱা নাছিলোঁ বিয়াৰ পিছত এবাৰো যাব সময় পাওঁ আৰু ফাৰ্মখনত তাতে আহিছোঁ আমাৰ ঘৰৰ ফাৰ্মখনত সোমাওঁতে দেউতাই কল দুটা দিছে জহাদী কল আৰু আঠিয়া কল আৰু এইডাল যে আপেল ফুলিছে আপেলৰ গছ এডাল ৰুইছে দেউতাই ফাৰ্মত মানে ইয়াতে থাকে কিবা কিবি খেতি বাতি কৰি আৰু আপেলডাল ফুলিছে সেইকাৰণে মানে দেখুৱাইছে আৰু তাৰ পৰা আহিলোঁ আহি উঠাৰ পাছত মাছটো বনোৱাই নহ'ল আপোনালোকক কথাটো কৈছোঁৱেই গেছ শেষ হৈ গ'ল আৰু ইয়াতে নৰসিংহৰ পাত বিলাহী মাছ এনেকুৱাকৈ অলপমান
চিম্পলকৈ কিবা এখন খাদ্য বনাইছোঁ আৰু তাতে মাছ কিয় খোৱা নহ'ল জানানে ভাত ৰান্ধি আছোঁ থাকোঁতে মানে দালি ভাজি ভাত আৰু পতাৰাক এই তিনিটা বস্তু মানে হৈ গ'ল তাৰপিছতে মানে কি হ'ল মাছটো ভাজিম বুলি ভাবিছোঁ আৰু সেইখিনি সময়তে গেছটো শেষ হৈ গ'ল নহয় তাৰপিছত আৰু সেইটো কেঞ্চেল হৈ গ'ল লগে লগে তাৰপিছত আমি লগে লগে ভাতটো খালোঁ খাই উঠি আকৌ ইফালে গেছ এই ভোট দিয়াৰ তাতে মানে লাইন পাতিবই লাগে নহয় লাইন পাতিবৰ কাৰণে ভাবিছোঁ মানুহ কম হ'ব পিছবেলা কিন্তু ক'তা মানুহটোৱে একদম আগতকৈও বেছিহে তাৰপিছত লাইন পাতি এট লাষ্ট 3:30মান বজাত মানে ভোটটো দিলোঁ আৰু কিবা কৰি তাৰপিছতে আহি এতিয়া মাছটো আমি দুই ঘৰে ভাগ কৰি লৈছোঁ লৈ উঠি বনাইছোঁ আৰু সেয়ে আজিৰ দিনটো এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে পালে জনাবচোন